দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান 2026 বৰ্ষৰ 28, 29 আৰু 30 জানুৱাৰীত 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। তদুপলক্ষে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত কুমাৰ বৰদলৈয়ে সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি সাদৰেৰে কামনা কৰিছে। শিক্ষানুষ্ঠান দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয় আচলতে 1962 চনতে প্ৰতিষ্ঠা হৈছিলে। আমি 60টা বছৰ অতিক্ৰমি ইতিমধ্যে 2022 চনত আমি হীৰক জয়ন্তী বৰ্ষত উপনীত হৈছিলোঁ। তেতিয়া আমি প্ৰথম হীৰক জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান কৰিছিলোঁ, কিন্তু পৰৱৰ্তী সময়ত নেকৰ এছেছমেণ্ট বা অন্যান্য বিদ্যায়তনিক দিশত আমি আচলতে ব্যস্ত হৈ যাব লগা হ'লত আমাৰ আচলতে সেই সময়ত সামৰণি অনুষ্ঠানটো পতা নহ'লে। এতিয়া শেহতীয়াকৈ আমি অহা 28, 29, 30 জানুৱাৰী 2026 তাৰিখে আমাৰ হীৰক জয়ন্তী অনুষ্ঠানৰ সামৰণি অনুষ্ঠানৰ কাৰণে আমি প্ৰস্তুত হৈ উঠিছোঁ। প্ৰথম দিনা ৰাতিপুৱা আচলতে 28, 29, 30 যদিও, কিন্তু আমি 27 তাৰিখে গধূলি, যিহেতু আমাৰ মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিলে দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত বাপুজী মন্দিৰত, গতিকে বাপুজী মন্দিৰত আচলতে আমি সেইদিনা, যিহেতু তাত প্ৰায় 3টা বছৰ তাত আছিলে অনুষ্ঠান ভাগি, গতিকে আমি 27 তাৰিখে সন্ধ্যা সোঁৱৰণি আবাহনী সন্ধ্যা বুলি এটি প্ৰগ্ৰেম ৰাখিছোঁ। বাপুজী মন্দিৰ প্ৰাংগণত আমি বন্তি প্ৰজ্বলনেৰে আচলতে গোটেই বস্তুটো আৰম্ভ কৰিম। তাৰপিছত পৰৱৰ্তী সময়ত 28 তাৰিখৰ পৰা ইয়াত মূল আমাৰ 9 বজাৰ পৰা পতাকা উত্তোলন, তাৰপিছত আপোনাৰ স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, আমাৰ ত্ৰিমূৰ্তিৰ মাল্যদান, আৰু গেটখনত আপোনাৰ মহাবিদ্যালয়ৰ যিখন মূল গেট তাৰ পথৰ দুই কাষে আমি নতুনকৈ নাম ফলক আচলতে লগাইছোঁ, সেয়াও উন্মোচন কৰা হ'ব। স্মাৰক উন্মোচন, গ্ৰন্থমেলা, প্ৰদৰ্শনী দুৱাৰ মুকলি, বিজ্ঞান প্ৰদৰ্শনী, এই সকলোখিনি কাৰ্যসূচী আগবেলা হ'ব। তাৰপিছত এটা আচলতে আমাৰ আলোচনা হ'ব, আলোচনা চক্ৰ নহয়, আচলতে বক্তৃতা অনুষ্ঠান। তাত আমাৰ এসময়ৰ আমাৰে ছাত্ৰ অধ্যাপক মানস কমল ভূঞা, এওঁ এতিয়া IIT গুৱাহাটীৰ শিক্ষক, তেওঁ এটা টক দিবহি, আৰু তাতে আমাৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰা হ'ব। স্মৃতি গ্ৰন্থখন উন্মোচন কৰিব আমাৰ ৰিজনেল যিজন ডাইৰেক্টৰ, ছিনিয়ৰ ৰিজনেল ডাইৰেক্টৰ ইগনুৰ ডক্টৰ অনিল চন্দ্ৰ বৰাই স্মৃতি গ্ৰন্থ উন্মোচন কৰিব। স্মৃতি গ্ৰন্থখন আচলতে আটক ধুনীয়া, প্ৰায় 500 পৃষ্ঠাৰ A4 চাইজৰ 500 পৃষ্ঠাৰ এখন আটক ধুনীয়া আমাৰ স্মৃতি গ্ৰন্থ হ'ব। তাৰ সন্ধ্যা আচলতে আমাৰ আবেলিলে আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীৰ এটি সম্বৰ্ধনা অনুষ্ঠান আছে। তাৰপিছত সন্ধ্যা আমাৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী সকলোৱে মিলি আচলতে গান্ধাৰীৰ অভিশাপ ভাওনাখন প্ৰদৰ্শন কৰা হ'ব। তাৰপিছত 29 তাৰিখে আচলতে সমগ্ৰ দিনটো প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান, গতিকে সেইটো গোটেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলে অনুষ্ঠান কৰিব, ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা গধূলি ফাংচনলৈকে। গতিকে সাংস্কৃতিক সন্ধ্যাৰ এটা আকৰ্ষণ থাকিব। সেইবাৰ আপোনালোকে TV চিৰিয়েলত দেখি আছে আপোনাৰ কে আৰু মোহন, তেওঁলোকে সেই দিনটোত আহিব। শেষৰ দিনা আমাৰ অতি আকৰ্ষণীয় এটা অনুষ্ঠান হ'ব 30 তাৰিখে সাংস্কৃতিক শোভাযাত্ৰা। প্ৰায় 50টা দলে কলেজৰ উপৰিও দেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ বিভিন্ন জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এটা সাংস্কৃতিক অনুষ্ঠান হ'ব। তাৰপিছত আবেলি 2 বজাৰ পৰা মুকলি সভা, 1 বজাৰ পৰা মুকলি সভা, আৰু সন্ধ্যা আচলতে আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান হ'ব। তাত কেইবাজনো আমাৰ আৰ্টিষ্ট থাকিব, আমাৰ কলেজৰ শিক্ষকসকলৰ প্ৰগ্ৰেম থাকিব। গোটেই ছাত্ৰ ছাত্ৰীসকলে প্ৰায় 90জন ছাত্ৰ ছাত্ৰীয়ে জুবিন গাৰ্গৰ ওপৰত এটা সংগীতালক্ষ্য, প্ৰায় 40 মিনিটৰ এটা সংগীতালক্ষ্য কৰিব, তেওঁলোকে প্ৰস্তুতি চলাই আছে। কেইবাগৰাকীও শিল্পী আহিব আমাৰ, তাৰে ভিতৰত আছে নয়ন অসম কলিয়াবৰীয়া, তেওঁ ভূপেন্দ্ৰ সংগীতৰ এটা অনুষ্ঠান কৰিব। লোক সংস্কৃতিৰ এজন গৱেষক গায়ক হীৰকজ্যোতি শৰ্মা, তেখেতে এটা প্ৰগ্ৰেম কৰিব, আৰু শেষত প্ৰিয়ংকা ভঁৰালীয়ে তেখেতৰ অনুষ্ঠান কৰিব। আৰু এই সাংস্কৃতিক অনুষ্ঠানটো উদ্বোধন কৰিব খ্যাতনামা অভিনেতা অৰুণ হাজৰিকা ডাঙৰীয়াই। গতিকে সামগ্ৰিকভাৱে এইখিনি কাৰ্যসূচীত মই আপোনালোকৰ যোগেদি সমগ্ৰ দেৰগাঁওবাসী তথা গোলাঘাট জিলা অসমৰ সকলোৰ পৰা সহায় সহযোগিতা, দিহা পৰামৰ্শ আশা কৰিছোঁ, আৰু সকলোকে আপোনালোকৰ যোগেদি নিমন্ত্ৰণ জনাইছোঁ। আমি যিমান পাৰোঁ ব্যক্তিগতভাৱে আমাৰ ছাত্ৰ শিক্ষক কৰ্মচাৰী সকলোৱে গৈ মাতিছেগৈ, তথাপিতো ক'ৰবাত থাকি যাব পাৰে। গতিকে আপোনালোকৰ যোগেদি মই এই অনুষ্ঠান ভাগিলে সকলোকে নিমন্ত্ৰণ জনাইছোঁ, আৰু আশা কৰিছোঁ আপোনালোকৰ সকলোৰে দেৰগাঁৱৰ ৰাইজৰ সহযোগত এই অনুষ্ঠান ভাগি সফলভাৱে ৰূপায়ণ কৰিব পাৰিম। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট,
সময় অসম।